প্ৰথমতে আৰম্ভ কৰিব লৈছো মহিলাৰ প্ৰিয় এক বিষয় বিয়নী মেলেৰে। বিয়নী মেল, য'ত মহিলাসকল একগোট হৈ সুখ দুখৰ কথা পাতে। আপোনালোকৰ বাবে এইবাৰ আগবঢ়াইছো এই বিয়নী মেল সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট। বিয়নী মেল অসমৰ গ্ৰাম্য সমাজৰ মহিলাসকলে গোট খাই বিভিন্ন সুখ দুখৰ কথা আলোচনা কৰে এই বিয়নী মেলতে। আহকচোন আমি এতিয়া ভাগ লওঁ এখন বিয়নী মেলত। বিয়নী মেল গাঁৱত সততেই দেখা পোৱা এক মোহনীয় দৃশ্য। সাধাৰণতে মহিলাসকলৰ এক স্বভাৱ আছে, গোট খাই কথা পাতি ভাল পায়। নিজৰ কথা, গাঁৱৰ কথা আৰু গত যে ফুচফাচ। গাঁৱত এনেকৈ মহিলা গোট খালে জানিব তেওঁ ইতিমধ্যে ঘৰৰ কথা পাহৰি গৈছে। কি কামৰ উদ্দেশ্যে ওলাই হৈছিল সেয়াও পাহৰি গৈছে। সকলো পাহৰি তেওঁ ইতিমধ্যে কোনোবা সুভদ্ৰা, কমলাই কটা ৰবাব টেঙাৰ জুতি লোৱাতহে ব্যস্ত হৈ পৰিল। হেৰি নহয়, অমুকৰ জীয়েক অমুকলৈ বোলে পলাই গৈ, অমুকৰ গিৰিয়েকে অমুকক খুব মৰিলে। এই অমুকৰ পৰা কিন্তু সাৱধান দেই, জীয়ৰী বোৱাৰী কাকোতেই নামানে। সাধাৰণতে বিয়নী মেলত এনেধৰণৰ কথাই পতা হয়। কথা পাতোতে পাতোতে কাৰোবাৰ ৰান্ধি থকা ভাত দেই যায়, কথাৰ কিন্তু অন্তই নহয়। হাঁহি ফূৰ্তিৰে নিজৰ ঘৰখনৰ সমাজখনৰ বিভিন্ন কথা আলোচনা কৰাৰ উপৰিও তামোল খোৱা, ওকণি চোৱা বা ৰবাব টেঙাৰ জুতি লৈ এই বিয়নী মেলতে। আমি আজৰি সময়ত বিভিন্ন কথা বতৰা এইদৰে সৰু ডাঙৰ মানুহখিনি লগ লাগি আলোচনা কৰি বহুত ভাল পাওঁ। আৰু সিহঁতেও হাঁহি ধেমালি কৰে, ওকণি চাই, আৰু আমিও টেঙা টুকুচা খাই দিয়ে, চাহ তাহ খাই, তামোল চালি খাই ভাল লাগে আমাৰ। বিভিন্ন ধৰণৰ কথা ওলাই। চাহ চাহ খাই তামোল খাওঁ, বহু কথা বৈ চাৰিগৰাকীমান বুঢ়া মানুহ বহি পেলাই আমি এটা ইগৰাকী কথা চথা পাতি আকৌ ভাতলৈ যাওঁ। গৈ পেলাই আহোঁ, এইবিলাক ভাত পানী বনাই থওঁ, থৈ পেলাই আকৌ আমি কথা পাতি খাই পাই ওলাই আহি পেলাই কথা চথা পাতি ভাত পানী খাই আকৌ জিৰাওঁ, জিৰাই পেলাই আকৌ ফুৰি বেচিবলৈ যাওঁ। গৈ আহোঁ, আহি চাহকণ খাই আকৌ কথা পাতিব লাগি যাওঁ, তামোল চামোল খাই। সেইদৰে দিনটো কটাই দিওঁ আমি আৰু গধূলি ভাত খোৱা এতিয়া। চাৰি পাঁচগৰাকী আহিলে আমি কথা বতৰাবোৰ যিহেতিয়া কথা আমি ফুচি কথা কৈ উলিয়াওঁ। ইগৰাকীও এটা কথা ক'ব, ইজনীও এটা কথা ক'ব, তাতে আমি এটা হাঁহি মাতি আৰু ফুটি ফটা কৰিম সেইখিনি এটা। সাধাৰণতে গাঁৱত পানী আনিবলৈ বুলি ওলাই যোৱা, নহলে কাৰোবাৰ চোতালত এনে বিয়নী বেছিকৈ বহে। তামোল খুলি খুলি আইতাসকলে বিয়নী মেলত লীন হৈ পৰে। আজৰি সময়ত আমি গাঁৱৰ চববিলাক ওচৰৰ মানুহবোৰ গোট খাই ডাঙৰে সৰুৱে এনেকে টেঙা চেঙা কাটি খাওঁ আৰু কথা বতৰা পাতো। ডাঙৰসকলৰ লগত আমি বিভিন্ন ধেমেলীয়া কথাও পাতো, ধৰ্মৰ কথাও পাতো, পাতি আমাৰ ভাল লাগে আৰু গাঁৱৰ কথাও ওলায়, সমাজৰ কথাও ওলায়। ঘৰে ঘৰে কৰা বচা কৰি এটা দুজনী গোট খালে মানে আমি কেতিয়াবা কথা বতৰা পাতো আৰু আমি বিয়নী মেল পাতো কেইবাগৰাকী মানুহ লগ লাগি, গাভৰু বোৱাৰী এটা লগ লাগি পেলাই যেতিয়া আমি চেয়াৰবোৰত বহি লওঁ, বহি লৈ বিয়নী মেল পাতো। সেইবিলাক বিয়নী মেলত আমি ইমান বিশেষ লোকৰ কথা নাপাতো, এইবোৰ ফকৰা যোজনা এইবিলাকৰ বিষয়ে পাতো আৰু শাস্ত্ৰ ভাগৱতৰ কথা পাতো। কিন্তু দিন সলনি হ'ল, সলনি হৈছে গাঁৱৰ দৃশ্যপতি। তথাপিও বিয়নীৰ মেল যেন আমাৰ সমাজ জীৱনৰ এক অংশ হৈ লাগি আছে। আধুনিকতাৰ পৰশত যেন অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা বিলুপ্ত হৈ পৰিছে বিয়নী মেল। পূৰ্বৰ দৰে যেন মেল মাৰিবলৈ মহিলাসকলৰ সময় নোহোৱা হৈছে। মৃদুল বৰুৱা, নিউজ লাইভ, টিয়ক।